নমস্কাৰ, হেল্ল' এভৰিৱান। আজি আমি এই ভিডিঅ'ত চাম অল্টাৰনেটিভ ইংলিছ ক্লাছ 12ৰ অৰ্থাৎ অল্টাৰনেটিভ ইংলিছ ক্লাছ 12ৰ আমাৰ যিহেতু এছে লিখিবলৈ আহে এছএছ এক্সামিনেশ্যনত, গতিকে আমি অল্টাৰনেটিভ ইংলিছ ক্লাছ 12ৰ এছে নাম্বাৰ 1 মাই ড্ৰিম হলিডে ডেষ্টিনেশ্যন উইথ প্ৰিণ্টেবল PDF তোমালোকক আমি এই ভিডিঅ'ত প্ৰভাইড কৰিম। গতিকে আমি লাইন বাই লাইন এছেখন পঢ়িম আৰু PDFটো তোমালোকে ক'ত পাবা সেই বিষয়ে মই ভিডিঅ'ৰ মাজত কম। গতিকে এতিয়া আমি কেমেৰা অফ কৰোঁ, আমি এছে ৰিড কৰাত মনোনিৱেশ কৰোঁ। মাই ড্ৰিম হলিডে ডেষ্টিনেশ্যন অৰ্থাৎ এই হলিডে ডেষ্টিনেশ্যন এই এছেখনত আমি কি বস্তু লিখিব লাগে মই ধুনীয়াকৈ তোমালোকৰ ইয়াতে লিখি দিছোঁ। প্ৰিণ্টেবল ফৰ্মত আমি তাতে টিপি কৰিছোঁ। গতিকে এতিয়া তোমালোকে ধুনীয়াকৈ বস্তুখিনি স্ক্ৰীনশ্বট মাৰি লোৱা, নতুবা তোমালোকে ধুনীয়াকৈ পজ কৰি ভিডিঅ'টো লিখি লোৱা। মই মাতি দি তোমালোকক ডিষ্টাৰ্ব দিয়া নাই বা মাতি দি তোমালোকৰ মানে খেলি মেলি লগোৱা নাই, তোমালোকে নিজৰ কামটো ধুনীয়াকৈ কৰি লোৱা। মই অলপ সময় প্ৰত্যেকটো পেজতে ৰখি দিম, তোমালোকে ধুনীয়াকৈ হেৰি কৰিবা। আৰু মই ভিডিঅ'টোৰ মাজে মাজে কিছুমান ইম্পৰ্টেণ্ট কথাও কৈ যাম বা কিছুমান ইম্পৰ্টেণ্ট আমাৰ ৱৰ্ডৰ আমি মিনিঙো ইয়াতে ধুনীয়াকৈ চাই যাম। গতিকে এতিয়া তোমালোকে এইখিনি পাৰ্ট তোমালোকে ষ্টাৰ্টিং হিচাপত লিখিব লাগিব। ড্ৰিমিং অফ এ পাৰফেক্ট হলিডে ডেষ্টিনেশ্যন ইজ এ ডিলাইটফুল এস্কেপ ফ্ৰম দ্য ৰিয়েলিটিজ অফ এভৰিডে লাইফ। অৰ্থাৎ এনেকৈ তোমালোকে আৰম্ভ কৰি সুন্দৰ শুৱলা ভাষাৰে তোমালোকে আৰম্ভণি কৰিব লাগিব। ইয়াত তোমালোকে যদি ন'টিছ কৰা প্ৰত্যেকটো বাক্য বা প্ৰত্যেকটো শব্দই ইয়াতে সৰ্বসাধাৰণ মানে সকলোৱে যাতে বুজি পায় তেনেকৈ লিখা হৈছে। ইংৰাজী যদিও বা অল্টাৰনেটিভ ইংলিছ বুলি তোমালোকে ভয় খোৱা যদিও কোনো ধৰণৰ ভয় খাবলগীয়া কথা নহয়, যথেষ্টখিনি সহজ ভাষাতে ইয়াতে তোমালোকৰ আগত উপস্থাপন কৰা হৈছে। আৰু এই ভিডিঅ'খিনি প্ৰস্তুত কৰোঁতে আমাৰো যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হয়, যিহেতু টাইপ কৰিবলগীয়া হয় বা এনেকৈ PPT মেকিং কৰিবলগীয়া হয়, তাকো তোমালোকৰ কাৰণে PDFও আমাৰ লাগে। গতিকে সেইকাৰণে তোমালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিবা। আৰু তোমালোকৰ যদি বন্ধু বান্ধৱী কোনোবা আছে বা এনেকুৱা ধৰণৰ বিপদৰ লগত সন্মুখীন হৈ আছে যে তেওঁলোকৰ হাতত এছেখিনি নাই, তে তোমালোকে আমি এখন আটাইকেইখন এছে কভাৰ কৰিম। গতিকে এতিয়া ফাৰ্ষ্ট পেজটো তোমালোকে লিখিলা বা স্ক্ৰীনশ্বট মাৰি ল'লা। এতিয়া আমি এইটো ছেকেণ্ড পেজ, মই এইটো লিখি দিছোঁ তোমালোকৰ এইটো ছেকেণ্ড পেজ, মই 2 এটা লিখি দিছোঁ তলফালে। এইটো ছেকেণ্ড পেজ, এই ছেকেণ্ড পেজটোত তোমালোকে ধুনীয়াকৈ লিখি লোৱা। অৰ্থাৎ এই ছেকেণ্ড পেজটোত তোমালোকৰ নেচাৰেল বিউটিখিনি দাঙি ধৰা হৈছে, যে পাউডাৰী হোৱাইট চেণ্ড, জেণ্টেলি শ্বোয়িং প্লাম ট্ৰিজ, ক্ৰিষ্টেল ক্লিয়াৰ ৱাটাৰ। তো ইয়াতে ধুনীয়াকৈ সামগ্ৰিক পৰিৱেশটোৰ বৰ্ণনা কৰা হৈছে। গতিকে ফাৰ্ষ্ট নম্বৰ পইণ্ট হিচাপে তোমালোকে এছে লিখিলে বেছি নম্বৰ পোৱা যায় বা বেছি অলপ সুস্থিৰ হোৱা যেন দেখি। এতিয়া ফাৰ্ষ্ট পইণ্ট গ'ল। এতিয়া ছেকেণ্ড পেজটো তোমালোকৰ লিখা হৈছে যদি আমি থাৰ্ড পেজলৈ যাম। অৰ্থাৎ নেক্সট এইটো পইণ্ট নাম্বাৰ 3 অৰ্থাৎ পেজ নাম্বাৰ 3 তোমালোকে চাই লোৱা। এতিয়া ৰিচ কালচাৰেল হেৰিটেজ অৰ্থাৎ ঠাইখনৰ যে হলিডে ড্ৰিম হলিডে প্লেচখনৰ কি আমাৰ কালচাৰেল হেৰিটেজ অৰ্থাৎ সাংস্কৃতিক স্বাক্ষৰত আছে, সেইখিনি কথা আমি এই পেৰেগ্ৰাফটো ধুনীয়াকৈ লিখিম। এতিয়া তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, নহ'লে ভিডিঅ'টো প'জ কৰি ধুনীয়াকৈ লিখি লোৱা। আশা কৰোঁ তোমালোকে লিখিছা। এতিয়া আমি থাৰ্ড পেজলৈ যাম। এইটো হৈছে থাৰ্ড পেজ, এইটো মোৰ ফ'ৰ্থ পেজ পইণ্ট নাম্বাৰ 3 নম্বৰ পইণ্ট এডভাঞ্চাৰাছ লেণ্ডস্কেপ। অৰ্থাৎ তাত গৈ তোমালোকে কি এডভাঞ্চাৰ কৰিছিলা বা কি ধুনীয়া কাম ভাল লগা কামবিলাক কৰিছিলা, এইবিলাক তোমালোকে ইয়াতে লিখিব লাগিব বা কি এনজয় কৰিছা তোমালোকে এইখিনি লিখিব লাগিব। এক্সপ্ল'ৰিং হিডেন ৱাটাৰফলছ, কেকিং এলং meandering rivers or zip lining through the treetops would add an exhilarating dimension to my dream vacation। অৰ্থাৎ এনেকৈ তোমালোকে এণ্ডিং কৰিলা 3 নম্বৰ পইণ্টটো। এতিয়া 4 নম্বৰ পইণ্টটো আমি চাম। 4 নম্বৰ পইণ্টটো আমাৰ এইটো পেজ নাম্বাৰ হৈ যাব, এইটো আমাৰ 5।
ৱাৰ্ম হস্পিটালিটি অৰ্থাৎ ঠাইখনৰ মানুহৰ যিটো সেৱা শুশ্ৰূষা তোমালোকৰ প্ৰতি কেনেকুৱা ধৰণৰ আছিল সেইখিনি কথা তোমালোকে এইখিনিত লিখিলা। এতিয়া আমাৰ যাম কনক্লুজন। কনক্লুজন মানে এতিয়া সামৰণি। সামৰণিত তোমালোকে কি লিখিলা? তোমালোকে এনজয় কৰা আটাইখিনি কথাৰ লগতে ঠাইখনৰ সামগ্ৰিক মতামত এটা দাঙি ধৰিলা। খুব ইজি আছিল। গতিকে তোমালোকে ভালকৈ লিখি ল'বা, ভালকৈ লিখি প্ৰেক্টিছ কৰিবা। মুখস্থ কৰাটো বেছি ধ্যান নিদিবা, তোমালোকে নিজে বনাই লিখিব পাৰিবা অলপ জানিলে। গতিকে তোমালোকে ভালকৈ বস্তুখিনি কৰা।